হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি মই ছোৱালীজনীক শিকাবলৈ লৈ গৈ আছোঁ টাইকোৱাণ্ডো। এয়া দেখিছেনে আকাশখন, বাপৰে যি গৰম, ডাৱৰে ভৰ্তি, বৰষুণ দিবকে আশাত আছোঁ বৰষুণৰ, কিন্তু বৰষুণ আজিলৈকে পৰা নাই। বৰষুণৰ পানী শুকোৱা নাই, কিন্তু বৰষুণ দিয়া নাই। বিশেষ বহুত গৰম হৈছে আমাৰ ডিব্ৰুগড়ত। বৰষুণ দিলেও পূৰা মানুহৰ ঘৰ ডুবি যায়। কি যে কৰিম, উপায় নাই আৰু। এয়া টাইকোৱাণ্ডো শিকাবলৈ আহিলোঁ। টাইকোৱাণ্ডো শিকোৱা ছাৰজনৰ নাম হৈছে ৰাতুল গগৈ। তেখেত ডিব্ৰুগড় ইউনিভাৰ্চিটিত থাকে। তেখেতৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিত যি ক্লাব আছে তাতো শিকায়, আৰু লগতে আমাৰ ইয়াৰ ডিব্ৰুগড় আমোলাপট্টিত জয়শ্ৰী সংঘত শিকায়। প্ৰগতি সংঘ নহয়, জয়শ্ৰী ক্লাবত শিকায়। আৰু ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াত যোগাযোগ কৰি পেলাই শিকিব পাৰে। নিজৰ হেল্থৰ বাবে ভাল, লগতে ফিউচাৰৰ এটা কেৰিয়াৰৰ চাৰ্টিফিকেট এখনো আহি যায়। আৰু শিক্ষাটো মানুহৰ জীৱনব্যাপী এটা চলা প্ৰক্ৰিয়া। শিক্ষা অৰ্জন কৰি থ'লে নিজৰেই লাভ, বেনিফিট থাকে, আৰু ই হেল্থৰ বাবে ভাল। মোবাইলৰ লগত ব্যস্ত হৈ থকাতকৈ এইবিলাক শাৰীৰিক এক্সাৰচাইজ, ব্যায়াম কৰিলে হেল্থৰ বাবে বহুতেই ভাল। ফিজিকেলি ফিটনেছ ঠিক হৈ থাকে। যিসকলে শিকিব পাৰে ইয়াত যোগাযোগ কৰি আহিব পাৰে। হেল্থ ইজ ৱেল্থ, স্বাস্থ্যই সম্পদ বুলি কয়। সেয়ে স্বাস্থ্যৰ পক্ষে ভাল। ইয়াত এডমিশ্যন ল'বলৈ হ'লে 500 লয় এডমিশ্যনৰ ফিজ, আৰু এইটো হোৱাইট ড্ৰেছটোত লয় 600, আৰু এই স্পৰ্টিংটো ব্লু কালাৰ স্পৰ্টিংটোত লয় 420, আৰু মান্থলি ফিজ লয় 500। ইচ্ছুক প্ৰাৰ্থীসকলে যিসকলে শিকিব বিচাৰে, নিজৰ কেৰিয়াৰ বনাব বিচাৰে, তেওঁলোকে আহি যোগাযোগ কৰিব পাৰে। আৰু যিসকল ফেট আছে আৰু ফিজিকেল ফিটনেছৰ বাবে তেওঁলোকে আহি ইয়াত যোগাযোগ কৰি শিকিব পাৰে। আৰু ইয়াতে বহুত শকত ল'ৰা ছোৱালী আছিলে, বহুত ফেটযুক্ত ল'ৰা ছোৱালী আছিলে। এই শিকি পেলাই বহুতেই ক্ষীণাইছে আৰু বহুতো হেল্থি হয়, আৰু একেবাৰে ঘাম ওলাই যায়। অলপ এক্সাৰচাইজ কৰাৰ পিছতে ঘামটো ওলাই যায়। আমাৰ শৰীৰৰ পৰা ঘাম ওলোৱাটো বহুতেই ভাল। আৰু অলপ এক্সাৰচাইজ কৰাৰ পিছতেই পানী খাবলৈ দিয়া হয়, যিহেতু শৰীৰত ঘাম ওলালে পানীৰ পৰিমাণ কমি যায়। অলপ ব্ৰেক দিয়াৰ পিছতে পানী খাবলৈ দিয়া হয়। ইচ্ছুক প্ৰাৰ্থীসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সংগতি ৰাখি আহিব পাৰে। হেল্থ ইজ ৱেল্থ বুলি কয়, স্বাস্থ্যই আমাৰ সম্পদ। এইটো এতিয়া আমাৰ স্বাস্থ্য গঢ়াৰ সময়। আজিলৈ আহিছোঁ, বাই বাই। মই আহিয়েই এয়া দৈ, গৰম যিহেতু, জুচ এগিলাচৰ লগত এয়া দৈ, ৰসগোল্লা আৰু নিমকি দি চাহ একাপ খাই লওঁ। বাই।